কেতিয়াবা এনেকুৱা হয় যে ঘৰৰ মানুহ আহিলে বেয়া পায় কাৰণে বোৱাৰীয়েকে বুদ্ধি কৰি পিতৃ মাতৃ বা ভাই ককাইজনে আহক তেওঁলোকৰ লগত মনে মনে অলপ পইচা ভৰাই থৈ দিয়ে আৰু সেই পইচা ভৰাই থৈ দিয়াটো যদি গম নাপায় এইটো কথাই নাই গম পালেতো আৰু কেতিয়াও তেনেকৈ নথয় কিবা চুপত গম পালে দেউতাকে গম পাই পেলাই সেই পইচাগাল উলিয়াই আকৌ নবৌকৰ বেগতে থৈ দিলে তেতিয়া নবৌকে লগে লগে ককায়েকক মাতি আনিলে চোৱা তোমাৰ যে ভাই যাবলৈ ওলাইছে সেই আমাৰ পইচাগাল চুৰ কৰি নিলে 2 লাখ টকা আলমাৰীত আছিলে যে সিয়ে চুৰ কৰিছে তেতিয়া ককায়েকে আহি তাক ক'লে যে তুমি কিয় পইচা চুৰ কৰিছা বোলে মই কিয় চুৰ কৰিম নিজৰ ঘৰ তোমালোকৰ ঘৰ মানে মোৰো ঘৰ মই কেলৈ পইচা চুৰ কৰিম তেতিয়া নবৌকে ক'লে যে তাৰ বেগ চেক কৰক বেগ চেক কৰিলে কিন্তু বেগত একো নাপালে তেতিয়া তেওঁ ক'লে যে পইচা ক'ত আছে মই জানো দাদা এই নবৌ বেগত আছে উলিয়াই দেখুৱালে নবৌকতো আচৰিত হ'ল গতিকে মানুহে নিজৰ টেঙৰামিবোৰ য'তে ত'তে দেখুৱালেও কিন্তু ঠগ খাব লাগে এনেকুৱা টেঙৰামিৰ কোনো মূল্য নাথাকে গতিকে কেতিয়াও নিজৰ মানুহৰ লগত অন্যায় অত্যাচাৰ কৰিবলৈ চেষ্টা কৰিব নালাগে